বিসংগতি মানি লোৱা নহ'ব পৰীক্ষাৰ বিসংগতি মানি লোৱা নহ'ব ছাত্ৰী জীৱনত লৈ হেতালি খেলা নচলিব ছাত্ৰী জীৱনত লৈ হেতালি খেলা বন্ধ কৰক বিজেপি হয় বিজেপি হুঁচিয়াৰ বিজেপি নৰেন্দ্ৰ মোদী 18 জুন তাৰিখে পৰীক্ষা অনুষ্ঠিত হৈছে কিন্তু 19 জুন তাৰিখে সেই পৰীক্ষা বাতিল কৰিব লগা হৈছে গতিকে এই যি বিসংগতি আজি চৰকাৰ গঠনৰ দুদিন হোৱাই নাই দুদিন নহওঁতেই আজি যি অৱস্থা আজি ইলেকশ্যনৰ আগত নৰেন্দ্ৰ মোদীয়ে কি কৈছিল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা কৈছিল আজি ক'ত গ'ল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা তেওঁ সংগ্ৰাম কমিটিয়ে আজি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ মাছপাৰাত আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু সকীয়াই দিব বিচাৰিছোঁ আৰু এই যি বিসংগতি শিক্ষা বিভাগত যি বিসংগতি সংগঠিত হৈছে এই বিসংগতিৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ তত্ত্বাৱধানত উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত তদন্ত হ'ব লাগে আৰু যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে বিসংগতি মানি লোৱা নহ'ব পৰীক্ষাৰ বিসংগতি মানি লোৱা নহ'ব ছাত্ৰী জীৱনত লৈ হেতালি খেলা নচলিব ছাত্ৰী জীৱনত লৈ হেতালি খেলা বন্ধ কৰক বিজেপি হয় বিজেপি হুঁচিয়াৰ বিজেপি নৰেন্দ্ৰ মোদী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110